নমস্কাৰ, মই ৰাণা গগৈ আৰু আজিৰ দিনটোত আটাইতকৈ শিহৰণকাৰী এটা ঘটনা সংঘটিত হৈছে কাছাৰৰ অপহৃত 5 মহীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দলঙৰ তলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে শিশুটিৰ মৃতদেহ আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ পৰে। কাছাৰৰ কাজিত ঘৰৰ পৰা অপহৃত হৈছিল শিশুটি। ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিক অপহৰণ কৰিছিল দুৰ্বৃত্তই আৰু অপহৰণকাৰীয়ে হত্যা কৰি মাটিত পুতি থৈছিল। অপহৰণকাৰীয়ে 10 লাখ টকা দাবী কৰিছিল পৰিয়ালৰ লোকক মুক্তিৰ বাবে। আৰক্ষীৰ জালত এগৰাকী মহিলাসহ 4জনকৈ অপহৰণকাৰী স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহ উদ্ধাৰ কৰা হৈছে। দলঙৰ তলত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। কাছাৰৰ শিশুৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে চাঞ্চল্যকৰ সৃষ্টি হৈ পৰে আৰু অপহৰণকাৰী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। কাছাৰৰ কাজিত দহৰত অপহৰণ হোৱা 5 মহীয়া কণমানি মৃতদেহ হোৱাৰ ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। এখন দলঙৰ তলত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিশাৰ ভাগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। আৰক্ষীৰ দলে কণমানিটিক হত্যা কৰি মাটিত পুতি ৰাখিছিল আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ এলেকাটোত। কাছাৰৰ শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কাছাৰৰ কাজি দহৰত অপহৰণ হোৱা 5 মহীয়া কণমানি মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। দেৱজ্যোতি নাথ নামৰ এজন ব্যক্তি ঘৰৰ পৰা খিৰিকী ভাঙি এতিয়া 5 মহীয়া কণমানি শিশু ধ্ৰুৱজ্যোতি নাথক অপহৰণ কৰি লৈ গৈছিল আৰু অস্ত্ৰধাৰী এটা দুৰ্বৃত্ত দলে লৈ গৈছিল আৰু মুক্তিৰ বাবে 10 লাখ টকা দাবী কৰিছিল পৰিয়ালৰ লোকক। অপহৰণকাৰীয়ে 10 লাখ টকা দাবী কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। তদন্তৰ পাছতে এগৰাকী মহিলাক আটক কৰিছে আৰু তাৰ পাছতে আন 4টাকৈ অপহৰণকাৰী আটক কৰিবলৈ সক্ষম হৈছে আৰু অপহৰণকাৰী স্বীকাৰোক্তিৰ ভিত্তিত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তাৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ পৰে আৰু সবিশেষ কথাখিনি জানিবৰ বাবে আমাৰ সাংবাদিক অভিজিত ভট্টাচাৰ্যৰ ওচৰলৈ যাব বিচাৰিছোঁ। অভিজিত ভট্টাচাৰ্য, আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। এটা শিহৰণকাৰী ঘটনা, এটি 5 মহীয়া শিশুক হত্যা কৰি পুতি ৰাখিছে আৰু তাৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী মহিলা আটক হৈছে আৰু 4টাকৈ অপহৰণকাৰী আটক কৰা হৈছে। সবিশেষ কথাখিনি জানিব বিচাৰিম অভিজিত। হয় ৰাণা, এটা আটাইতকৈ চাঞ্চল্যকৰ ঘটনা ঘটিছে কাছাৰ জিলাত। যোৱা মংগলবাৰত কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিৰ কাজিদুৰৰ পৰা এটা 5 মাহীয়া এটা কণমানিক অপহৰণ কৰিছিলে দুৰ্বৃত্তই। তাৰ পাছত আৰক্ষী এই 5 মাহীয়া কণমানিক উদ্ধাৰৰ বাবে অভিযানত নামিছে। কিন্তু কাছাৰ আৰক্ষীয়ে যোৱা নিশা সোণাইত এটা অঞ্চলত এটা দলঙৰ তলতে মাটিৰ তলত খান্দি ৰাখি দিছিলে হত্যা কৰি এই কণমানিক। তাৰ পাছত এই কণমানিক উদ্ধাৰ কৰি এতিয়া শিলচৰ মেডিকেল কলেজত ময়না তদন্তৰ বাবে পঠাই দিয়া হৈছে। হয় দাদা, আৰু এটা কথা ক'ব লাগিব যে এই ঘটনাৰ লগত জড়িত থকাৰ প্ৰায় এতিয়ালৈকে 5জনক সোধপোছৰ কাৰণে মাতিছিলে। তাৰ মাজত এজন চৌহান পদবীৰ এজন লক্ষীপুৰৰ পৰা এটা মানুহক যেতিয়া সোধপোছ কৰা হৈছে, এই চৌহান পদবীৰ মানুহৰ সূত্ৰত কিন্তু তেখেতৰ এই কণমানিৰ সন্ধানটো পাইছিলে। তেওঁ এতিয়া মৃতদেহ উদ্ধাৰ কৰিব হৈছে কাছাৰ আৰক্ষী। এটা কিন্তু কাছাৰ আৰক্ষীৰো এটা ব্যৰ্থতাৰ এটা অংশ ৰৈ গৈছে, কাৰণ যেদিনা এই কণমানিক অপহৰণ কৰিছিলে লগতে কণমানিৰ দেউতাৰ মোবাইল ফোনটো কিন্তু তেওঁলোকে লৈ গৈছিলে দুৰ্বৃত্তৰ দলে এবং এই মোবাইল ফোন ব্যৱহাৰ কৰি তেওঁলোকে 10 লাখ টকাৰ ধন দাবীও কৰিছিলে। গোটেই দিন কিন্তু মোবাইলটো অন আছিলে। তাৰ পাছতো কিন্তু কাছাৰ আৰক্ষীয়ে এই মোবাইলৰ সূত্ৰত কিন্তু দুষ্কৃতীক ধৰিব পৰা নাই আৰু যাৰ দৰুণ কণমানিক এই দুষ্কৃতীয়ে হত্যা কৰি মাটিৰ তলত পুতি থৈ গৈছিলে।